এতিয়া আহিবা বনাব লাগিব। আজি দাইল চাইল নবনাওঁ, এনেকৈ খৰিচা মাছ দি ঢেকীয়া দি জোল বনাম, বাঁহগাজ বনাম, কণী বইল কৰিম। আজি এনেকৈ খাম আৰু দেই। পুঠি মাছখিনি বৰ ধুনীয়া চকচককৈ দেখিছেনে? বৰ ধুনীয়া পুঠি মাছখিনি। ঢেকীয়াকেইডালো একদম ধুনীয়া ফ্ৰেছ, একো সাৰ চাৰ দিয়া নহয়, কিনা নহয়, আমাৰ গাঁৱৰ ঘৰৰ ঢেকীয়া। ঘৰৰ ওচৰতে ওলাই আছে ঢেকীয়াকেইডাল। তাৰপিছত গৰৈ মাছকেইটা একদম ধুনীয়া ধুনীয়া ফ্ৰেছ এইকেইটা ফ্ৰাই কৰি পেলাই খৰিচাত দি দিম। আৰু মাছ দুটামান পাতো দিম আজি, হালধি পাত লৈ আনো। চবেই কণী বনাই খাইছে, কিবা কিবি বনাই খাইছে, মই চাহকে অকণমান বনাই খাওঁ বুলি ভাবিছোঁ। গেছো শেষ হ'ল আজি। গেছ শেষ হ'লে মুঠেও চিন্তা নকৰিব, ইমান ধুনীয়া প্ৰকাণ্ড সূৰ্য দেৱতাই ধুনীয়াকৈ ৰ'দ এটা দিছে, তাতে আপোনালোকৰ ভাতো সিজিব, চাহো সিজিব, কণী আমলেটো সিজিব, আৰুনো কি লাগে নহয় জানো বাৰু? সূৰ্য দেৱতাই আমাক পোহৰো দিয়ে, যিবোৰ আমাৰ ছ'লাৰ ছিষ্টেম, সকলো বস্তু আমি ভগৱানৰ পৰাই পাইছোঁ। আৰুনো কিয় ইমান আপত্তি কৰি থাকোঁ নহয় জানো বাৰু? ময়ো চাহটো বনাই আছোঁ এতিয়া। মোৰ গেছ নোহোৱা হ'ল আজি, কোনো টেনশ্যন নাই। এয়া চাহৰ ৰং ওলাই গ'ল ধুনীয়াকৈ, চাহ একাপো খাই ল'ব পাৰিলোঁ। এতিয়া ধুনীয়াকৈ চাহ একাপ খাই ল'ম। খাই লৈ এতিয়া লাহেকৈ ৰাতিপুৱা আৰু আৰম্ভ কৰি দিছোঁ। পুখুৰীতে মাছ কেইটামান ধৰিলোঁ, পুঠি মাছ কেইটামান, গৰৈ মাছ কেইটামান, সকলো এতিয়া বনাম ধুনীয়াকৈ। বাৰীতে মাৰিম পাক। আৰে বাৰীত মাৰিলে মই পাক এটা যদি ধুনীয়াকৈ পাক এটা মাৰি দিওঁ, অকণ দীঘলীয়াকৈ যদি বাৰীত পাক এটা মাৰি দিওঁ, দেখিলেনে বাঁহৰ গাজ, ঢেকীয়া, পুঠি মাছ, গৰৈ মাছ, কণীকেইটা যেনিবা মিছা কথা নকওঁ, আমাৰ ব্ৰইলাৰে কণী নেপাৰে, কুকুৰাই পাৰিছিলে বাৰু, উমনি বহি আছে। এজনীটো খালে আৰু হেঁপাহেই খালে নে মানুহেই খালে নে ক'ব নোৱাৰোঁ। আজি আৰু মানে বেছি তেল চেল নালাগে আৰু, একদম এইবোৰ টেঙা মৰা কেইডালমান বাৰীৰ পৰা আনি লৈছোঁ, ভেন্দি এটা, এই সোপা দি আৰু একদম ধুনীয়াকৈ খৰিচা চৰিচা দি ধুনীয়াকৈ বনাম। আৰুনো কিনো আৰু ষ্টেণ্ডাৰ্ড খানা লাগে, স্পেচিয়েল নহয় জানো বাৰু? তেল চেল বেছি নিদিওঁ আৰু মা মছলা, আমাৰ আৰু গাঁৱলীয়া খানা, আমি এনেকৈয়ে খাওঁ আৰু। যিমান যি ক'লেও নক'লেও আমি যেনেকৈ সদায় খাওঁ তেনেকৈয়ে খাওঁ আৰু, ইয়াত বেছি কৰি থাকিবলৈ নাই। পুঠি মাছ কেইজনীমান পালোঁ, ঘৰতে হালধি পাত আছে, বজাৰলৈ যাব নালাগে হালধি পাত কেইখিলামান কিনি আনিবলৈ বুলি। ঘৰতে হালধি পাত কেইখিলামান ছিঙি আনিলোঁ, আৰু এয়া নিমখ হালধি মই এতিয়া সানি লওঁ। পুঠি মাছ কেইজনী পাতত দিম, কেইজনীমান ফ্ৰাই কৰি পেলাই টেঙা মৰাৰ লগত খৰিচা দি পেলাই বনালোঁ। গৰৈ মাছকেইটা ফ্ৰাই কৰি পেলাই টেঙা মৰা দি পেলাই বনালোঁ, জোল এখন হ'ল। তাৰপিছতে আৰু এইকেইটা এতিয়া মই পাতত দিম। পাতত দিলে হালধি পাতটো বহুত এটা ধুনীয়া গোন্ধ হয়, গোন্ধ কৰে, চেণ্ট এটা বহুত ধুনীয়া মাৰে। আপোনালোকেও যদি নতুবা হালধি পাতত খাই পোৱা নাই, খাই চাবচোন, কিমান যে সোৱাদ হয় নহয়। এইয়া দেখিলেনে মোৰ ভাতৰ কাঁহী থালি আহি গ'ল। আৰু এটা বস্তু আছে বাৰু, মাছটো পাতত দি থকা হৈছে একদম লাষ্টত, সিজা নাই। বাঁহগাজ, আলু ভাজি, কণী বইল, তাৰপিছতে এয়া মাছ, খৰিচা, ঢেকীয়া, ভোট জলকীয়া এটা, নেমু এপিচ, তাৰপিছতে ইয়াতে অকণমান মই খৰিচা অকণমান, এয়া মোৰ বাৰীৰে ভোট জলকীয়া, এয়া খৰিচা অকণমান লৈ লৈছোঁ ছাইডত। ভাল লাগে খৰিচা অকণ পিটিকি খালে, মানে ভোট জলকীয়া অকণমান দি পেলাই। এটা ভোট জলকীয়া লৈছোঁ, খাব পাৰোঁ নোৱাৰোঁ গম নাপাওঁ, পাৰিলে খাম আৰু। তাৰপিছতে ভেন্দি এটা লৈ লৈছোঁ, মাছৰ টেঙাতে দি দিছিলোঁ। এইখিনি মাছৰ টেঙা হয়, ধুনীয়াকৈ বনোৱা হৈছে, তেল মৰাই হৈছে বাৰু। তাৰপিছতে মাছৰ পিটিকাটো আহি গ'ল। কেনেকুৱা লাগিলে ভাতৰ থালিখন জনাব দেই, কেনেকুৱা লাগিলে মোৰ থালিখন আজি।